Good morning, students. Today we will solve two problems. First one is two dice are thrown simultaneously. Te ki korise duta ludu ekelage throw korise. Find the probability of getting even numbers on both the dice. Te ludu guti shape to total keta face thakibo sota and the numbers are from 1 to 6. Hol etia এনেকুৱা একে টাইপৰ লুডু গুটি কি কৰিছে দুবাৰ থ্ৰো কৰিছে মানে য'ত টোটেল নাম্বাৰ অফ ফেচেছ উইল বি 6 কিন্তু যেতিয়া আমি দুটা লুডু গুটি একেলগে থ্ৰো কৰোঁ when we throw two dice simultaneously then how many total number of faces তেতিয়া total number of faces নহয় total number of cases তেতিয়া আমি তাত total number of cases কিমানটা পাম it will be how many faces in a die 6 and number of dice is 2 so total number of cases is 36 কথাটো হ'ল এইটো কি যে আমাৰ মেইন ইয়াত টাৰ্মটো হৈছে এটা ডাই এটা লুডু গুটি তাত টোটেল কেইখন ফেজ থাকে 6টা সেইটো আহিব আমাৰ কাৰণে কি বুলি ক'ম বেছ আৰু কিমানটা আমি লুডু থ্ৰ' কৰিছোঁ দুটা সেইকাৰণে ইয়াত পাৱাৰটো হ'ব 2 ইণ্ডেক্স উইল বি 2 so total number of cases will be 36 while throwing two dice এইটো আমি ফাৰ্ষ্ট লিখি ল'ম for the solution you write in throwing two dice total number of cases but তোমালোকে এইটো total number of sample points লিখিব পাৰা 6 square is equal to 36 whole এতিয়া question is find the probability of getting even numbers on both the dice এতিয়া দুইটা ডাইতে কি কৰিব লাগে even number পোৱাৰ probability বিচাৰিব লাগে so even number পোৱাৰ কাৰণে আমাৰ ইয়াত favorable কি হ'ব পাৰে মানে 2 যেতিয়া আহিব ইয়াতো 2 পৰিব লাগিব 2 লগত 4 পৰিব পাৰিব 2 লগত 6 পৰিব পাৰিব ঠিক তেনেকৈ আকৌ 4 আহিলে 2 পৰিব পাৰিব এনেকৈ আমি চাব লাগিব যে টোটেল আমাৰ কিমানটা কেছ আহিছে ইয়াত নো নিড টু ৰাইট দ্য চেম্পল স্পেচ ইয়াত চেম্পল স্পেচ মানে নিলিখাকৈ আমি কি কৰিম প্ৰব্লেমটো ছল্ভ কৰিম মানে এনেকুৱা হয় কিছুমান এনেকুৱা টাৰ্ম থাকে বা এনেকুৱা চাম থাকে যিবিলাক চামত আমি চেম্পল স্পেচটো লিখোঁতে গৈ পেলাই গোটেই সময়খিনি গুচি যাব সেইকাৰণে আমি এইটো কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ যে উইদাউট ইউজিং চেম্পল স্পেচ বা উইদাউট ৰাইটিং দ্য চেম্পল স্পেচ হাউ টু ডু দ্য চাম কেনেকৈ আমি চামটো কৰিব পাৰোঁ এতিয়া ফেভাৰেবল নাম্বাৰ অফ কেছেছ কি হ'ব নাম্বাৰ অফ কেছেছটো লিখাৰ আগত তোমালোকে ইয়াত কি কেছ হ'ব পাৰে সেইখিনি ইয়াত লিখি লোৱা চ' যেতিয়া 2 আহিব 2 লিখিম 2ৰ লগত 4 লিখিম বিকজ both are even 2 6 then 4 2 4 4 4 6 and for 6 2 6 4 and 6 6 so these are the favorable cases গতিকে আমাৰ এই সামটোৰ কাৰণে favorable cases হৈ গ'ল 1 2 3 4 5 6 7 8 9 so number of favorable cases will be 9 therefore probability of getting even numbers এই লাইনটো লিখি দিবা আৰু on both the dice will be favorable is 9 total 36 এটো ডিভাইড কৰি দিয়া মানে ডিভিজিবল হয় 90 so 1/4 is the required probability এতিয়া চোৱা এই কোৱেশ্চন আমি কি কৰিলো স্যাম্পল স্পেচটো নিলিখাকৈ গোটেই সামটো কৰি দিলো ঠিক তেনেকৈ আমি বেলেগ যিবিলাক আমি প্ৰবলেম পাম নেক্সট যেতিয়া আমি প্ৰবলেমবোৰ কৰি গৈ থাকিম তেতিয়াহ'লে উইদাউট ৰাইটিং দ্য চেম্পল স্পেচ আমি প্ৰবলিটিবিলাক সলভ কৰি গৈ থাকিম বা প্ৰবলিটিবিলাক ক্যালকুলেট কৰি গৈ থাকিম হ'ল সো এইটো হৈছে ফাৰ্স্ট কুৱেশ্চনটো সো নেক্সট what is the probability that a leap year selected at random will contain 53 Sundays first of all you have to know how many days are there in a leap year প্ৰথমতে তোমালোকে জানিব লাগিব যে এটা লিপ ইয়াৰত টোটাল কিমানটা ডে থাকিব কিমান ডে থাকে 366 হল হেতু লিখি লোৱা ফাৰ্স্ট তাৰপিছত মই কৈ আছো এট দ্য সলিউশন ইন এ লিপ ইয়াৰ টোটাল number of days will be 366 হল এতিয়া আমাৰ যেটা সানডে মানডেৰ কথা আহি গল আমাক কি লাগিব উইকৰ কথা লাগিব কাৰণ আমি উইকটো ক্যালকুলেট কৰিলে আমি গম পাম যে তাত সানডে কেইটা আছে
জেনেৰেলি যেতিয়া আমাৰ এটা বছৰ থাকে সেই এটা বছৰ জেনেৰেলি 52 উইকছ থাকে গতিকে আমি নেক্সট লিখিব লাগিব টোটেল নাম্বাৰ অফ উইকছ টোটেল কিমানটা সপ্তাহ থাকে 52টা এই যে 52টা মই ল'লোঁ এই 52টাত কিমান থাকিব 7 ডেইজকৈ থাকিব ডেট মিনছ ইয়াত যদি মই 52 উইকটা একদম ফিক্সড কৰি লওঁ তেতিয়াহ'লে কিমানটা ডে পাম আমি ডেট ইজ sorry to likhiব নালাগে ৰবা therefore total number of days in 52 weeks 52 weeksত আকৌ কিমানটা ডে থাকিব এটো বাৰু লিপ ইয়াৰত থাকিলে কিন্তু 52 উইক বুলি কৈ দিয়াৰ লগে লগে total number of days will be 52 into 7 হেতু হৈ গলকে 364 হল এই বস্তুটো যে 364টো মই কিহৰ কাৰণে উলিয়াই লৈছোঁ এই যে আমাৰ লিপ ইয়াৰ আছে লিপ ইয়াৰত আছে কিমান 366 যদি নন লিপ ইয়াৰ হয় তেতিয়াহ'লে আকৌ কি হ'ব 365 হ'ব তেতিয়া আমাৰ কি হয় নাম্বাৰ অফ ডেজটো খেলিমেলি হৈ যাব মানে এইটো ডিফাৰ কৰিব আমি যদি ফেভাৰেবল নাম্বাৰ অফ কেছেছ বা টোটেল নাম্বাৰ অফ কেছেছ উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমাৰ খেলিমেলি এটা হৈ যাব পাৰে সেইকাৰণে ইয়াত যিহেতু লিপ ইয়াৰ বুলি কৈ দিয়াৰ লগে লগে 366 হয় নন লিপ ইয়াৰ যিহেতু এইটো বেলেগ সেইকাৰণে আমি এই নাম্বাৰ অফ ডেজটোৰ ওপৰত গুৰুত্ব দিব লাগিব ফাইন এতিয়া ইয়াত 366 ডেইজ আছে সেইটো হৈছে লিপ ইয়াৰ কাৰণে এইটো ফিক্সড থাকিবই ইয়াতো আকৌ 52 উইকছত 364 ডেইজ থাকিব কিন্তু কথা হ'ল এই যে দুটা দিন বাকী কেইটা থাকিলে 366ৰ পৰা মই যে 364 মাইনাছ কৰোঁ বেলেগ যে দুটা দিন থাকিলে সেই দুটা দিনৰ ভিতৰত ছানডে যিমানটা থাকিব সেই ছানডেকেইটা আমি যদি সেই ছানডেৰ যদি প্ৰবাবিলিটিটো উলিয়াই দিব পাৰোঁ তেতিয়া আমি কি পাম 53 নম্বৰ যিটো ছানডে সেইটো আমাৰ কাৰণে ওলাই আহিব চ' এইটো কেনেকৈ কৰিবা চোৱা এতিয়া মই ইয়াত 364 ডেইজ লিখিলোঁ হয় তাৰমানে কি ইয়াত যে 50 উইকছ আছে সেই 50 উইকছৰ প্ৰত্যেকটোতে কি হৈ আছে ছানডে এটা এটা সোমাই আছে সেই কথাটো লিখিব লাগিব ইন 52 উইকছ 52 ছানডেজ আৰ দেয়াৰ সেইটো কথা লিখিব লাগিব দেই হ'ল এই 52 উইকছত 52টা ছানডে অলৰেডি হৈ গ'ল তাৰমানে আমি এতিয়া প্ৰবাবিলিটি উলিয়াব লাগে কাৰ কাৰণে 53 নম্বৰ যিটো ছানডে আছিলে সেইটোৰ কাৰণে আমাৰ গোটেই কুৱেশ্যনটো কৈছে কি 53টা ছানডে থকাৰ প্ৰবাবিলিটি কিন্তু আমি 52 যিহেতু অলৰেডি ছানডে পাই গ'লোঁ এতিয়া আমি কি কৰিম সেই মানে যিটো বাকী থাকিলে আমাৰ 53 নম্বৰ যিটো ছানডে সেই ছানডেটো আমি ক'ৰ পৰা উলিয়াম না চৰি ইয়াত এটা বস্তু লিখিবলৈ থাকি গ'ল এইখিনিতে এটা লাইন লিখিবা therefore remaining number of days বাকি থকা দিনকেইটাই 364 পিছত লিখিব লাগিব 366 minus 364 is equal to 2 days হ'ল এতিয়া চোৱা এই 2 ডেজৰ ভিতৰত ছানডে থকাৰ প্ৰবাবিলিটি কিমান হ'ব সেইটো আমি ক্যালকুলেট কৰিম now the remaining 2 days may be ইয়াৰ কাৰণে পসিবিলিটি কি কি থাকিব পাৰে চোৱা প্ৰথমটো তোমাৰ সানডে লগত মনডে আহিব পাৰে এটা দুটা দিন হ'বতো সেইকাৰণে আমি দুটাটাকে লিখিব লাগিব যদি ইয়াত এটা থাকিলেহেঁতেন মানে যদি এইটো নন লিপ ইয়াৰৰ কাৰণে হ'লহেঁতেন অকল সানডে মনডে টিউজডে এনেকৈ লিখিলোহেঁতেন নেক্সটটো হ'ব পাৰে মনডেৰ লগত টিউজডে চিৰিয়েলিটো থাকিব তাৰপিছত হ'ব পাৰে টিউজডেৰ লগত ৱেডনেছডে নেক্সট আহিব পাৰে ৱেডনেছডেৰ লগত থাৰ্ছডে তাৰপিছত থাৰ্ছডে লগত ফ্ৰাইডে বা আকৌ ফ্ৰাইডেৰ লগত ছেটাৰডে আহিব পাৰে নতুবা হ'ব পাৰে কি ছেটাৰডে লগত সানডে তাৰমানে এই যে দুটা দিন যে বাকী থাকিলে 364 পৰা 366ৰ পৰা যে 364ৰ ভিতৰত সেই দুটা ডে যে বাকী থাকিলে সেই দুটা ডেৰ কাৰণে আমাৰ পসিবিলিটিজ আছে এইকেইটা 1 2 3 4 5 6 7 তাৰমানে ইয়াত আমাৰ টোটেল নাম্বাৰ অফ কেছেছ ফৰ 53 নম্বৰ সানডেটোৰ কাৰণে হৈ গ'ল 7 and how many Sundays are there in this 7 outcomes এই সাতটা পসিবিলিটিৰ ভিতৰত আমাৰ সানডে ক'ত আছে 1 and 2 গতিকে আমাৰ ফেভাৰেবল কিমান হৈ গ'ল 2 therefore total number of cases will be 7 and
number of cases will be 2 ইয়াত সানডে আছে ইয়াত সানডে আছে বাকি কিটা সানডে নাই সেইকাৰণে আমাৰ কাৰণে ফেভাৰেবল নহয় কাৰণ আমাক লাগে সানডে therefore required probability is equal to 2/7 that's all হল এটো অকমান খেলি মেলি এটা লাগিব কাৰণ এটো আমাৰ 53 সানডে উলিয়াব দিছে আমাক লাগে কি সানডে কাৰণে probability তো মানে আমি 52 টা অলৰেডি পাই আছো সেইকাৰণে আমাৰ 53 নম্বৰটো কাৰণে কৈছে এটা যদি কোৱেশ্চন হ'ব পাৰে তোমালোকৰ যে 54 সানডেজ আমি কেনেকৈ পাম কিন্তু আমি হেতু কেতিয়াও নাপাওঁ এটা উইকত সৰি এটা বছৰত আমি কেতিয়াও 54 টা সানডে নাপাওঁ সো probability will be 0 in that case সো এই দুটা সাম থাকিল আজিৰ কাৰণে ইয়াত যদি কিবা ডাউট আছে কন্টাক্ট কৰিবা থ্যাংক ইউ